আমাৰ ছাত্ৰ-ছাত্ৰীসকল অসমীয়া পাঠলৈ স্বাগতম জনাইছো। আজি মই এখন প্ৰতিবেদন লৈ আহিছো, বাতৰি কাকতলৈ লিখা। এই প্ৰতিবেদনখন HSLC 2023 আহিছিল। প্ৰতিবেদনখন হ'ল বানপানীৰ বাবে তোমাৰ অঞ্চলৰ বাট-পথ, দলং আদি নষ্ট হোৱাত সেইবোৰৰ তৎকালীন মেৰামতিৰ বাবে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি স্থানীয় বাতৰি কাকতৰ সম্পাদকলৈ এখন প্ৰতিবেদন লিখা। বাতৰি কাকতলৈ লিখিবলৈ হলে সম্পূৰ্ণ নিৰপেক্ষভাৱে বাতৰিটো লিখিব লগা হয়। তাত লিখোঁতাজনৰ কোনো ধৰণৰ নাম ঠিকনা দিব নালাগে। তোমালোকে এই কথাখিনি মন কৰিবা। গড়মূৰ অঞ্চলত বাট-পথৰ দুৰৱস্থা। গড়মূৰ 20 জানুৱাৰী। মাজুলী জিলাৰ গড়মূৰ এক বানপানী অধ্যুষিত অঞ্চল। প্ৰতি বছৰে হোৱা বানপানীত এই অঞ্চলৰ বাসিন্দাসকল জুৰুলা হ'ব লগা হয়। গাঁৱৰ ৰাইজে প্ৰত্যেক বছৰতে বানপানীয়ে নষ্ট কৰি থৈ যোৱা বাট-পথসমূহ মেৰামতি কৰি লয় যদিও দুৰ্বল মেৰামতিৰ বাবে বানপানীয়ে নষ্ট কৰি পেলায়। ফলত অঞ্চলটোৰ লোকসকল বছৰে বছৰে জীয়াতু ভুগি আহিছে। এই অঞ্চলটোত যথেষ্ট সংখ্যক স্কুলীয়া ছাত্ৰ-ছাত্ৰী দলংবিহীন নৈত টুলুঙা নাৱত উঠি বিপদসংকুল যাত্ৰাৰে বিদ্যালয় যাবলগীয়া হয়। স্বাধীনতাৰ 8টা দশক পিছতো বাট-পথৰ এই দুৰৱস্থা দেশৰ শাসকবৰ্গৰ বাবে চৰম লজ্জাজনক বিষয়। সেয়ে মই এই অঞ্চলৰ বাসিন্দা হিচাপে প্ৰতি বছৰে বানপানীয়ে ধ্বংস কৰি থৈ যোৱা বাট-পথ, দলংসমূহ অনতিপলমে স্থায়ীভাৱে নিৰ্মাণ কৰিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দৃষ্টি আকৰ্ষণ কৰিলো। এনেদৰে তোমালোকে অতি কম কথাত শুৱলা আৰু শক্তিশালীকৈ নিজৰ মতামতটো দাঙি ধৰিলে যি প্ৰয়োজনীয় 5 নম্বৰ আটাইখিনি নম্বৰে পাবলৈ সক্ষম হ'বা। আশা কৰিছো তোমালোকে প্ৰতিবেদন কেনেকৈ লিখিব লাগে বুজি পালা।